এনটিপিচি ফালৰ পৰা নতুনকৈ ওলাইছে 50টা এছিষ্টেণ্ট অফিচাৰৰ কাৰণে পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত লৈ আহিছোঁ এনটিপিচি ফালৰ পৰা ওলাইছে আৰু ইয়াৰ আপোনালোকৰ পদকেইটা হৈছে এছিষ্টেণ্ট অফিচাৰৰ কাৰণে ওলাইছে আৰু ছেফটিৰ কাৰণে। আৰু এই পদকেইটাৰ আবেদন কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 10 ডিচেম্বৰ 2024লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। টোটেল পদ হৈছে 50টা আৰু আপোনালোকৰ পে স্কেলটো থাকিব 30,000 পৰা 1,20,000 পৰ্যন্ত আপোনালোকৰ দৰমহাটো হ'ব। আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব এই পদকেইটাৰ কাৰণে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ধৰি দিছে আপোনালোকৰ ফুল টাইম ইঞ্জিনিয়াৰিং ডিগ্ৰী ইন মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক, চিভিল আপোনালোকৰ এইকেইটাৰ কোনোবা এটা কৰা হ'লেই হ'ব। আৰু তাত খালি আপোনালোকৰ পাৰ্চেণ্টেজটো থাকিব লাগিব 60%। যদি তাতকৈ আপোনালোকৰ কম হয় তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আৰু আবেদন হ'ব আপোনালোকৰ অনলাইন যোগে এনটিপিচিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই যি 50টা ছেফটি অফিচাৰৰ কাৰণে পদ ওলাইছে সেইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। অনলাইন আবেদন আপোনালোকৰ বৰ্তমান আৰম্ভ হৈ গৈছে 26 নৱেম্বৰৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ অনলাইন কৰা 10 ডিচেম্বৰ। তো আপোনালোকে 10 ডিচেম্বৰলৈকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।